হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো এয়া হ'ল আমাৰ ৰাতিপুৱাৰ আমাৰ বৰ্মনৰ মা দেউতাৰ তিথি আছিলে। তো মই ভিডিঅ'টো কালি কৰি থৈছিলোঁ, কিন্তু দিবলৈ ইচ্ছা নাছিলে, কিন্তু আপোনালোকক জনাটো বহুত দৰকাৰ মোৰ, কাৰণ যিহেতু চব আপোনালোকক শ্বেয়াৰ কৰোঁ। কি ক'ম, আপোনালোকৰ ভাষা নাই। আপোনালোকে জানে মোৰ বাইদেউ খুব বেমাৰী হৈ আছিল, আপোনালোকক দেখাইছোঁ মই। আৰু আজি হঠাৎ বাইদেউ 3টা বজাত যে মই শুই আছোঁ, বাইদেউৰ অৱস্থা খুব বেয়া হৈ গৈছিল, কাৰণ বাইদেউৰ চুগাৰ বহুত বাঢ়ি গৈছিলে। তাৰপিছত আমি ভাবিছোঁ ভাল হৈছে, GMCৰ পৰা আমি ঘৰত আনিলোঁ, অনাৰ পিছত ভালে আছে। কিন্তু যোৱাকালি বহুত চিৰিয়াছ হৈ গৈছে আমাৰ বাইদেউ। ভইচটো দিব লগা মোৰ বহুত কষ্ট হৈ আছে, আপোনালোকক কি ক'ম। বাইদেউ যে এনেকৈ হ'ব মই কেতিয়াও ভবা নাছিলোঁ, কিন্তু ভগৱানে কি কৰিলে ক'ব নোৱাৰোঁ। আমাৰ বাইদেউ এতিয়া GMCত ভৰ্তি হৈ আছে। আপোনাৰ প্ৰেছাৰ ষ্ট্ৰ'ক কৰিছে নে কি কৰিছে ক'ব নোৱাৰোঁ, কিন্তু বাইদেউৰ একদম মাত বোল নাই। জাষ্ট চাই আহিলোঁ আমি মেডিকেলৰ পৰা, এতিয়া বৰ্তমান মেডিকেলতে আছে। আপোনালোকে আশীৰ্বাদ কৰিব, যিহেতু আমাৰ বাইদেউ ভাল হৈ যাওক, কাৰণ মোৰ মাৰ পিছত মই এই বাইদেউৰ পৰা খুব মৰম পাইছিলোঁ, আৰু সেই মৰমটো আৰু ক'ত পাম। ভগৱানে যদি ভালে ভালে মোৰ ফালে চায়, তেতিয়াহ'লে আমাৰ বাইদেউক চাব। আৰু আমাৰ এনেকুৱা দিনত ডেটটো পৰি গৈছে, নিয়মটো কৰিবই লাগিব, কাৰণ বৰ্মনৰ মা দেউতাৰ এইটো ডেটটো আহিছে। কৰিছোঁ কিবাকৈ বাইদেউক মই যিহেতু ভাল পাইছিলোঁ, সেইদিনা দিনটো বহুত ভালে আছিলে। আমি গমেই পোৱা নাছিলোঁ যে বাইদেউৰ এনেকুৱা পটকৈ চিৰিয়াছ হৈ যাব। তো এইফালে বৰ্মনে বাইদেউক মেডিকেলত ভৰ্তি কৰি নগাঁও গুচি গ'ল, কাৰণ বৰ্মন কিমান দিন আৰু এনেকুৱা থাকিব, কামটো কৰিব লাগিব। তাৰপিছত এইফালেতো ঘৰৰ চিটুৱেশ্যন একদম বেয়া, কাৰণ এইফালে পায়েল, জিতু, মই কি ক'ম আৰু ভাষা নাই আৰু। বৰ্মন গ'ল নগাঁও আজি, ভিনদেউ আছে, তাৰপিছত শুক্লা আহিছে, পাপিয়াক চিনি পায় আপোনালোকে যোনে যোনে দেখা পাইছে। তাৰপিছত তাহাঁতে আহিলে ঘৰত, আৰু এয়া আমাৰ বৰ্মন ৰেডি চেডি হৈছে। তেতিয়ালৈকে আমাৰ বাইদেউ খুব ভাল আছিল, আমি গমেই পোৱা নাই যে বাইদেউ পটকৈ চিৰিয়াছ হৈ যাব। যোগাৰখিনি কৰিছোঁ আৰু ধুনীয়াকৈ। এতিয়া আপোনালোকে প্ৰে কৰক যেন আমাৰ বাইদেউ সোনকালে সুস্থ হওক। তো এয়া আমাৰ পাকঘৰৰ কামবিলাক হৈছে, তলতে বনাইছে। বেছি মানুহ মাতা নাছিলোঁ, কাৰণ বাইদেউৰ যিহেতু এই অৱস্থা, তো সেইকাৰণে মই কৈছোঁ অলপ মানুহ মাতক, কাৰণ নিয়মটো যিহেতু কৰিব লাগিব। আৰু মনটো বহুত ভাল লাগিছিল সেইদিনা বাইদেউৰ সুস্থ হোৱা দেখাৰ কাৰণে। তো ঠিক আছে, আপোনালোকক মই আপডেটটো দি দিছোঁ বাৰু। অকণমান দেৰি হ'ব মোৰ ভিডিঅ'বিলাক পোৱাতে, কিন্তু দিম বাৰু। আৰু যিহেতু মোৰ এই বাইদেউজনী আহিছিলে মোৰ ঘৰত, মোৰ খবৰ কৰে। মই লামডিং গ'লে বাইদেউ মোক মাত দিয়ে, কি ক'ম আৰু দিয়ক। ঠিক আছে, আপোনালোকে চাওক ভিডিঅ'টো, বাদ বাকী আৰু মোৰ মুখেদি মাত ওলোৱা নাই। এতিয়া আহিছে, দেৰি হৈছে, সেইকাৰণে সেয়াটো আগত কৰি লওক। ओम अपरिष्टान हिंगस्नानो वेदनो महिरमय चक्षुषे हिंगसुमतमरत भद्रते सुचिहि आयुष्मान भवकल्याण আচ্ছা, কি বাৰু তুমি ভাত নোখোৱা নেকি? ঐ, তাৰপিছতে ইহঁতে ভাত খাব, হাই বুলি ক, হাই। এতিয়া ভাত খাবহি। আৰু গুডু, ভাত খালি তই? তো লাষ্ট এতিয়া কিন্তু আজি ৰাতিটো জ্বলি থাকিব লাগিব। আৰু এয়া আমাৰ এইফালে চাফা হৈ গ'ল, পূৰা একদম ক্লিন হৈ গ'ল। বাদ বাকী আৰু ঘৰটো অলপমান চাফা কৰিব আছে, আৰু মানুহ চব গ'ল। এতিয়া বাইদেউ আছে, বাইদেউ কিবা কিবি লৈ যাব দিছোঁ। এয়া বাইদেউ চাওক, বাচনবিলাক চফা কৰি দিছে, কাৰণ ৰাহুল আৰু বৰ্মনে ধুই দি আছে। আৰু এইফালে মোৰ বাচন এইকেইটা, আৰু এইকেইটা হ'ল টেণ্ট হাউচৰ বস্তু। তো লগালগ চাফা কৰাটো ভাল, কাৰণ
আকৌ কালিলৈকে থৈ দিলে আৰু মানে বহুত কষ্ট হয়। তো এইফালে চিলিণ্ডাৰ আছে আমাৰ, আৰু বাদ বাকী চব টেণ্ট হাউচৰ বস্তু। চব কাম হোৱাৰ পিছত তাই আহিছে চাহ বহাবৰ কাৰণে। এতিয়া চাহ বহাই কি হ'ব তই ক মোক শুনো, কিবা এটা তাইৰ নাম মিতালী, আমি মৰমত ৰাখোঁ শুনো। তো গাই তাই কি চাহ বনাই নাজানো। এতিয়া এক পূৰা চচপেন বহাই থৈছে, মানুহ হ'ল 5টা, এতিয়া নাজানো যদি বেছি হৈছে তাইক 1 গ্লাছ খাব দিম। তো বাদ বাকী আমাৰ কাম হৈ আছে লাহে লাহে এনেকুৱা। তো চাহটো খাই দিওঁ কাৰণ গধূলি হৈ গৈছে, তো চাহটো মেইন। আৰতি গধূলি হৈ আছে চাহ বনাব। আমাৰ চাহ কিমানবাৰ আপোনালোকক দেখাইছোঁ হৈ আছে, আকৌ চাহ বনাইছে। আৰু তাই কিবা পকৰি বনাই আছে চাহ, মানে বুটকেইটা দি আৰু পিঁয়াজ জলকীয়া এনেকৈ কিবা কৰি তাই পকৰি, ৰঙা ৰঙা পকৰি আৰু চাহ খাই দিওঁ। ৰুটি 2টামান বনাই দি আছোঁ কাৰণ বাইদেউতো ৰুটি খাব, আৰু বেছি নহয় 4টামান ৰুটি বনাই দিম। বাদ বাকী আমাৰ চব চব্জি আছেই, আৰু ইয়াতে খালি অকণমান মাছ বনাই লৈছোঁ।